নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্সলৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ কবজ বেমাৰ অৰ্থাৎ কনষ্টিপেশ্যন বেমাৰ আৰু এই বেমাৰৰ বাবে কেইটামান ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। কবজ বেমাৰ বা কনষ্টিপেশ্যন বেমাৰক সাধাৰণতে অসমীয়াত মলৰোধ ৰোগ বা পেট খুলোচা নোহোৱা বেমাৰ বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, এই বেমাৰ হ'লে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু এই বেমাৰ হ'লে আন বিভিন্ন বেমাৰে গ্ৰাস কৰা দেখা যায়। লগতে পেটত গেছৰ সমস্যাও দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল, এই বেমাৰ হ'লে বহুতো ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ আছে যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। ইয়াৰে প্ৰথম ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱটো হৈছে দোৰোণ বন, অমিতা, কচুৰ পাত, কোমোৰা, মাটি কঁঠাল, আমলখি, শিলিখা আৰু ত্ৰিফলা আদি যথেষ্ট উপকাৰী। বন্ধু বান্ধৱীসকল, যদি কবজ অৰ্থাৎ কনষ্টিপেশ্যন বেমাৰ হয় তেন্তে এইসমূহ বন দৰৱ খাব লাগে। যদি এনে কৰা হয় তেন্তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। বন্ধু বান্ধৱীসকল, ইয়াৰে ২ নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে দুবুকী লতাৰ ৰস 10 ml দিনে দুবাৰকৈ খাব লাগে। যদি এনে কৰা হয় তেন্তে এই কনষ্টিপেশ্যন বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু এই ঘৰুৱা প্ৰতিকাৰ কমে ৪ৰ পৰা ৫ দিনমান ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এই সমস্যাৰ ৩ নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে আমৰ ৰস আৰু আমলখি, কলা জামু, বিলাহীৰ ৰস, নহৰু আদি উপকাৰী। ই পাচন শক্তি বঢ়ায় আৰু এই কনষ্টিপেশ্যনৰ সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, ইয়াৰে ৪ নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে 2টা লং পিহি একাপ পানীত মিশ্ৰণ কৰি খাব লাগে। আৰু এই ঘৰুৱা প্ৰতিকাৰ যদি দিনে দুবাৰ গ্ৰহণ কৰা হয় তেন্তে এই কনষ্টিপেশ্যন বা মলৰোধ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু এই সমস্যা ভাল হয়। বন্ধু বান্ধৱীসকল, ইয়াৰে ৫ নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে আহাৰ খোৱাৰ পাছত 5 খিলা তুলসীৰ পাত খাব লাগে। যদি এনে কৰা হয় তেন্তে পেট খুলোচা হয় আৰু এই কনষ্টিপেশ্যন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু এই সমস্যা ভাল হয়। আৰু এই ঘৰুৱা প্ৰতিকাৰ কমে ৪ দিনমান ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এয়ে আছিল আজিৰ কনষ্টিপেশ্যন অৰ্থাৎ কবজ বেমাৰৰ কেইটামান ঘৰুৱা প্ৰতিকাৰ বন দৰৱ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব আৰু এনে ধৰণৰ বিভিন্ন বেমাৰৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।